Hello everyone, welcome to Easy to Learn Academy. আজিৰ এই ভিডিঅ'টোত SCRTৰ সোশ্যাল ষ্টাডিজ টেক্সটবুকৰ পৰা কিছুমান ইম্পৰ্টেণ্ট MCQ এই ভিডিঅ'টোত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। প্ৰথম প্ৰশ্ন কোৱেশ্চন নম্বৰ 1 টো হৈছে সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা গীতৰ ৰচয়িতা হ'ল অপচন এ আকবৰ, অপচন বি ইকবাল, অপচন সি কবিৰ, অপচন ডি ভগত সিং। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ইকবাল। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 2 টো হৈছে ভাৰতৰ অন্তিমজন ভাইসৰয় কোন আছিল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি লৰ্ড মাউণ্টবেটেন। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 3 টো হৈছে আনন্দমঠ উপন্যাসৰ ৰচয়িতা হ'ল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ বংকিম চন্দ্ৰ চট্টোপাধ্যায়। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 4 টো হৈছে ভাস্কো দা গামা কেতিয়া ভাৰতত আহিছিল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 1498 চনত। পিছৰ প্ৰশ্নটো হৈছে আফ্ৰিকাৰ সৰ্বোচ্চ পৰ্বত শৃংগ কিলিমাঞ্জাৰো ক'ত অৱস্থিত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি তাঞ্জানিয়া। পিছৰ প্ৰশ্নটো হৈছে আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি দয়ানন্দ সৰস্বতী। পিছৰ প্ৰশ্নটো হৈছে হোম ৰুল লীগ কোনে প্ৰতিষ্ঠা কৰিছিল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি এনি বেচাণ্ট। পিছৰ প্ৰশ্নটো হৈছে মুখ্য জোৱাৰৰ উৎপত্তিৰ কাৰণ হ'ল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি সাগৰ মহাসাগৰ চন্দ্ৰৰ মুখামুখি যেতিয়া হয় তেতিয়া মুখ্য জোৱাৰৰ উৎপত্তি হয়। পিছৰ প্ৰশ্নটো হৈছে ৰিক্টাৰ স্কেল কি জুখিবলৈ ব্যৱহাৰ কৰা হয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ভূমিকম্পৰ তীব্ৰতা। পিছৰ প্ৰশ্নটো হৈছে ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰাজা ৰামমোহন ৰায়। পিছৰ প্ৰশ্নটো হৈছে উত্তৰ পূব পৰিষদ ক'ত অৱস্থিত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি শ্বিলং। পিছৰ প্ৰশ্নটো হৈছে পলাচীৰ যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ নবাব চিৰাজউদ্দৌলা। পিছৰ প্ৰশ্নটো হৈছে কোনখন অধিৱেশনত কংগ্ৰেছ দুটা শিবিৰত ভাগ হৈছিল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি চুৰাট। পিছৰ প্ৰশ্নটো হৈছে বংগ বিভাজন কোনে কৰিছিল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ লৰ্ড কাৰ্জন। পিছৰ প্ৰশ্নটো হৈছে আলিগড় মুছলিম বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি ছাৰ সৈয়দ আহমদ খান। পিছৰ প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি এনি বেচাণ্ট। পিছৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনটি। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি অষ্ট্ৰেলিয়া। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, থেংক ইউ।